সুখবৰ মাত্ৰ 20 টকাতে পাব এক মাহৰ ফ্ৰী ৰিচাৰ্জ। জিঅ' এয়াৰটেল ভোডাফোন আইডিয়া সকলোতে পাব এই সুবিধা। এই সন্দৰ্ভত ট্ৰাইৰ কঠোৰ নিৰ্দেশনা আৰু এই সন্দৰ্ভত জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি কি সিম ব্যৱহাৰ কৰে কমেণ্টত জনাওক। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ নতুন নিৰ্দেশনা। এতিয়াৰ পৰা মাত্ৰ 20 টকাতে দিব লাগিব এক মাহৰ ৰিচাৰ্জ। জিঅ' এয়াৰটেল ভোডাফোন আইডিয়া সকলোতে পাব এই সুবিধা। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। যিকোনো সিম কাৰ্ড সক্ৰিয় ৰাখিবলৈ ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে নিম্নতম ৰিচাৰ্জ কৰিব লাগে, কিন্তু এতিয়া এনে নহ'ব। নিম্নতম ৰিচাৰ্জ প্লেনৰ বাবে ব্যৱহাৰকাৰীয়ে 28 দিনৰ বাবে প্ৰায় 199 টকা খৰচ কৰিব লগা হৈছিল। একে সময়তে অপাৰেটৰসকলেও কিছুমান সস্তা বিকল্প আগবঢ়ায়। অৱশ্য এতিয়া ইয়াৰ প্ৰয়োজন নহ'ব। ট্ৰায়ে এটা নিয়ম কাৰ্যকৰী কৰিছে যিয়ে টেলিকম ব্যৱহাৰকাৰীসকলক যথেষ্ট সকাহ দিব। এই নিয়মৰ অধীনত আপুনি আপোনাৰ একাউণ্টত নিম্নতম প্ৰিপেড বেলেন্স ৰাখি আপোনাৰ সিম কাৰ্ড সক্ৰিয় কৰি ৰাখিব পাৰিব। এই নিম্নতম প্ৰিপেড বেলেন্স মাত্ৰ 20 টকা হ'ব। আপোনাৰ একাউণ্টত ইমান টকা থাকিলেই 90 দিনৰ পাছতো আপোনাৰ নম্বৰ সক্ৰিয় হৈ থাকিব। অৱশ্য ইয়াৰ কিছু চৰ্ত আছে। গোটেই কথাটো জানো আহক। কি এই গোটেই কথা বা মূল কথাটো কি চাওঁ আহক। ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ অৰ্থাৎ ট্ৰায়ে স্বয়ংক্ৰিয় সংখ্যা ধৰি ৰখা আঁচনিৰ ৰূপায়ণ কৰিছে। এই আঁচনি সকলো টেলিকম অপাৰেটৰৰ বাবে প্ৰযোজ্য। অৰ্থাৎ আপুনি জিঅ' এয়াৰটেল ভোডাফোন আইডিয়া বা BSNL ব্যৱহাৰ কৰক, আপুনি এই সুবিধা লাভ কৰিব। অৰ্থাৎ যিকোনো সিম ব্যৱহাৰ কৰিলেই আপুনি এই সুবিধা লাভ কৰিব। ট্ৰাইৰ নতুন নিয়ম অনুসৰি যদি আপুনি ডাটা, ভয়েছ, SMS বা আন কোনো সেৱা ব্যৱহাৰ নকৰে আৰু লগতে ৰিচাৰ্জ নকৰে, তেন্তে 90 দিনৰ পিছত আপোনাৰ সিম কাৰ্ড নিষ্ক্ৰিয় হৈ পৰে। টেলিকম অপাৰেটৰে সেই নম্বৰটো ডিৰেজিষ্টাৰ কৰি আন এজন ব্যৱহাৰকাৰীক মুকলি কৰিব পাৰে। অৱশ্য এতিয়া এই পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ একাউণ্টত কমেও 20 টকা থাকিব লাগিব। ধৰি লওক আপুনি 90 দিনৰ বাবে কোনো সিম কাৰ্ডৰ পৰা কোনো ফোন নকৰে বা ডাটা আৰু SMS সেৱা ব্যৱহাৰ নকৰে, তেতিয়া আপোনাৰ একাউণ্টৰ পৰা 20 টকা কৰ্তন কৰা হ'ব আৰু 30 দিনৰ বাবে আপোনাৰ সিম কাৰ্ডৰ বৈধতা বৃদ্ধি কৰা হ'ব। আৰু ইয়াৰ পিছত অহা 30 দিনৰ পিছত পুনৰ 20 টকা কৰ্তন কৰা হ'ব আৰু বৈধতা বৃদ্ধি পাব। যেতিয়ালৈকে আপোনাৰ একাউণ্টত ধন থাকিব তেতিয়ালৈকে এই প্ৰক্ৰিয়া চলি থাকিব। অৰ্থাৎ মাত্ৰ 20 টকাৰ মাহিলী খৰচত আপুনি আপোনাৰ ছেকেণ্ডাৰী সিম কাৰ্ড সক্ৰিয় কৰি ৰাখিব পাৰিব। যদি আপোনাৰ একাউণ্টত বেলেন্স নাথাকে তেন্তে 15 দিনৰ ৰেহাইৰ সময়সীমা পাব। এই 15 দিনৰ ভিতৰতো যদি আপুনি ৰিচাৰ্জ নকৰে তেন্তে আপোনাৰ সিম কাৰ্ড নিষ্ক্ৰিয় হৈ যাব। ট্ৰাইৰ এই নিয়ম নতুন নহয়, কিন্তু টেলিকম কোম্পানীসমূহে ইয়াক মানি চলা নাছিল। 2013 চনৰ মাৰ্চ মাহত ট্ৰায়ে এই নিয়ম জাৰি কৰিছিল। জিঅ' এয়াৰটেল ভোডাফোন আইডিয়াও নিজৰ ৱেবছাইটত এই নিয়মৰ তথ্য দিছে। এয়াৰটেলে টাৰ্ম এণ্ড কণ্ডিশ্যন পেজত লিখিছে যে যদি কোনো এটা নম্বৰৰ পৰা 90 দিন কোনো সেৱা ব্যৱহাৰ কৰা নহয়, ইয়াৰ নিম্নতম বেলেন্স 20 টকা নাথাকে, তেন্তে তেওঁলোকৰ সেৱা নিষ্ক্ৰিয় হৈ যাব। অৱশ্য ইয়াত এটা কথা মনত ৰাখিব লাগিব যে বেলেন্স 20 টকাৰ বাবে সিম সক্ৰিয় হৈ থাকিব। ইয়াৰ লগত ইনকামিং আৰু আউটগোয়িং কল, SMS আৰু অন্যান্য সেৱাৰ বৈধতাৰ কোনো সম্পৰ্ক নাই। অৰ্থাৎ 20 টকাত আপোনাৰ সিম কাৰ্ড সক্ৰিয় হৈ থাকিব, কিন্তু সেৱা নাপাব। টেলিকম কোম্পানীসমূহেও নিম্নতম ৰিচাৰ্জ নকৰিলে OTP আৰু ইনকামিং কলৰ সুবিধা বন্ধ কৰি দিয়ে। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। যদি ধৰি লওক আপোনাৰ দুখন সিম আছে আৰু এখন সিম আপুনি ব্যৱহাৰ কৰে আৰু যদিহে দ্বিতীয়খন সিমত আপুনি ৰিচাৰ্জ নকৰে, তেতিয়াহ'লে কিন্তু 90 দিনৰ পিছত আপোনাৰ সিম কাৰ্ডখন নিষ্ক্ৰিয় কৰা হ'ব বা বন্ধ কৰি দিয়া হ'ব আৰু আপোনাৰ নম্বৰত অইন এজনক সিম কাৰ্ড দিয়া হ'ব। আৰু যদিহে আপুনি সেই নম্বৰটো সক্ৰিয় কৰি ৰাখিব বিচাৰে তেন্তে ৰিচাৰ্জ নকৰাকৈ আপুনি মাত্ৰ 20 টকা বেলেন্স ৰাখিলেই মাহিলী আপোনালোকে সেই সিমটো চলাই নিব পাৰিব। অৰ্থাৎ আপোনাৰ সিম কাৰ্ডখন বন্ধ হৈ নাযায়। অৱশ্য এই 20 টকাৰ বিনিময়ত আপোনালোকে কোনো ধৰণৰ সেৱা নাপাব। এই কথা জনাইছে বা এই নিয়ম কাৰ্যকৰী কৰিছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া, চমুকৈ ট্ৰায়ে।